তো ইয়াতে এটা কথা যে বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে আমাৰ যিহেতু HSLC আমাৰ আছিলে কিমান টোটেল মাৰ্কস 600 আছিলে কিন্তু HS ৰ ক্ষেত্ৰত আমাৰ 500 হে হয় গতিকে আমাৰ যোনটো কিমান মাৰ্কস পালে কি ডিভিজন বা কিমান পার্সেন্টেজ পালে কি ডিভিজন সেইটো কথা বহুতে নাজানে তো আজিৰ ভিডিওটোত আমি ডিসকাস কৰিব এইটোৱে লৈছো যে আসলতে আমি কিমান পালে কি ডিভিজন পাম বা স্টাৰ কেতিয়া পাম ডিস্টিংশন কেতিয়া পাম সেইখিনি কথা আজি ভিডিও ডিসকাস কৰিম তেন্তে ভিডিওটো স্টাৰ্ট কৰো তো এতিয়া প্ৰথমতে আমি ডিসকাস কৰিম ডিস্টিংশন মাৰ্কসৰ কথা তো ডিস্টিংশন পাবলৈ আমি 85% বা তাৰ এবভ পাব লাগিব তো ইয়াতে আমি টোটেল মাৰ্কসৰ যদি কথা কও টোটেল মাৰ্কস আমাক লাগিব 425 বা তাতকৈ বেছি লাগিব তো 425 বা তাতকৈ যদি বেছি পাও তেতিয়া আমাৰ কি হ'ব ডিস্টিংশন মাৰ্কস বুলি ধৰা হ'ব হল নেক্সট আছে আমাৰ স্টাৰ তো স্টাৰ মাৰ্কটো আমি কেতিয়া পাম স্টাৰ মাৰ্কসটো আমাৰ যেতিয়া 75% থাকিব তেতিয়া হ'ব আমাৰ কি স্টাৰ মাৰ্কস পাম তেতিয়া আমি তো স্টাৰ মাৰ্কস পাবলৈ আমি কিমান পাব লাগিব 375 টু 399 তো 375 আৰু 399 এৰ মাজত যদি আমাৰ মাৰ্কসটো থাকে তেতিয়া আমাক কি ক'ব স্টাৰ মাৰ্কস পোৱা বুলি ক'ব নেক্সট যদি ফাৰ্স্ট ডিভিজনৰ কথা কও তো ফাৰ্স্ট ডিভিজন আমাৰ 60% হয় তো 60% তোমালোকে চাবা যে তোমালোকৰ যদি 300 টু 374 হয় ইয়াৰ মাজত যদি থাকে নম্বৰটো বা 300 টু 375 হয় তেতিয়া হলে তোমালোকৰ কি হ'ব তোমালোকক ফাৰ্স্ট ডিভিজন বুলি কোৱা হ'ব এতিয়া হৈছে সেকেন্ড ডিভিজন তো সেকেন্ড ডিভিজন হ'ব তোমালোকৰ 45% বা তাৰ ওপৰত 60 কে তলত আৰু 45 কে ওপৰত যেতিয়া থাকিব তোমালোকৰ পাৰ্সেন্টেজ তেতিয়া হ'ব তোমালোকৰ সেকেন্ড ডিভিজন তো সেকেন্ড ডিভিজনত তোমালোকৰ কি হ'ব 225 ৰ পৰা 299 লৈকে তোমালোকৰ 299 লৈকে তোমালোকৰ সেকেন্ড ডিভিজন হিচাপ কৰা হ'ব অৰ্থাৎ তোমালোকৰ 225 পাব পৰা 226 পোৱা বা 299 লৈকে যি নম্বৰ নোপোৱা কিয় তোমালোকক কি কৰা হ'ব সেকেন্ড ডিভিজন বুলি কোৱা হ'ব নেক্সট যদি আমি থাৰ্ড ডিভিজনৰ কথা কওঁ তো থাৰ্ড ডিভিজন হয় 30% তো 30% বা তাৰ এবভ 35% ৰ পৰা আমাৰ 44% লৈকে আমাৰ কি কোৱা হ'ব থাৰ্ড ডিভিজন বুলি কোৱা হ'ব অৰ্থাৎ তোমালোকে যদি 150 ৰ পৰা 224 লৈকে মাৰ্কস পোৱা মানে তাৰ মানে 150 পালে হ'ব বা 224 লৈকে যদি নম্বৰ পোৱা যিকোনো নম্বৰ তেতিয়া তোমালোকক কি কোৱা হ'ব থাৰ্ড ডিভিজন বুলি কোৱা হ'ব আৰু তোমালোকৰ যদি 150 ও নোপোৱা মানে 150 পালেতো পাছে বাৰু 150 ৰ তলত যদি পোৱা তেতিয়া হলে তোমাৰ কি হ'ব ফেল ৰিজাল্ট কি হ'ব তেতিয়া তোমালোকৰ ফেল আহিব তো ইয়াতে আৰু এটা কথা কৈ দিও যে যোনটো নম্বৰত তোমালোকে মানে যোনটো সাবজেক্টত তোমালোকে কম নম্বৰ পাবা হেতু হ'ব তোমালোকৰ ফোৰ্থ সাবজেক্ট আৰু সেই মাৰ্কসটো তোমালোকৰ এই যে 500 ৰ ভিতৰত কাউন্ট কৰা নহয় আৰু ফোৰ্থ সাবজেক্টত যদি ফেলও কৰা তাতো কিন্তু তোমালোকৰ ফেল ধৰা নহয় অৰ্থাৎ তোমালোকে যদি এটা সাবজেক্টত ইংলিশ আৰু MIL টো বাদ দি তোমালোকে যদি এটা সাবজেক্টত ফেল কৰা তেনে হলে তোমালোকৰ কিন্তু ফেল বুলি ধৰা নহয় কিন্তু যদি দুটা সাবজেক্টত ফেল কৰা তেতিয়া কিন্তু গোটেইটো ফেল হৈ যাব হেতু কথা হয়তো তোমালোকে অলৰেডি জানাই তো এইখিনি আছিলে বহুতে সুধি আছিলে ডিভিজনৰ কথা কতকিয়া কি হয় তো আশা কৰিছো এটা বুজি পাইছা তাৰ ৰিজাল্টটো পাবলৈ মই ডেসক্ৰিপচনৰ এটা এপৰ লিংক দিছো আসাম বোৰ্ড ৰিজাল্ট 2026 ৰ তো তোমালোকে সেই লিংকটোত গৈ পেলাই এপটো ডাউনলোড কৰিব পাৰা গৈ পেলাই তোমালোকে 5 ষ্টাৰ দিব পাৰা আৰু ডাউনলোডতে কমেন্টত লিখিব পাৰা আসাম বোৰ্ড ৰিজাল্ট 2026 তাতে তোমালোকে প্ৰথম ডাউনলোড কৰিব লাগিব তাৰ পিছত তোমালোকে লগইন কৰিব লাগিব তো তোমালোকে তাতে দেখিবা তো ইয়াতে দেখিবা ওপৰত লিখা আছে 10th ৰিজাল্ট 2026 যোনটো অলৰেডি দি গল আৰু আমাক লাগিব 12th ৰিজাল্ট 2026 তাত ক্লিক কৰিবা তো ইয়াতে দেখাব চেক ৰিজাল্ট নাও তো চেক ৰিজাল্ট নাও এটা ক্লিক কৰি লাভ নাই যেতিয়া ৰিজাল্ট পাবলিশ হ'ব তোমালোকে চেক ৰিজাল্ট নাও ক্লিক কৰিবা আৰু তাতে তোমালোকৰ ৰোল আৰু নম্বৰ দি পেলাই তোমালোকে ৰিজাল্টটো সোনকালে চেক কৰিব পাৰিবা তো মই এপৰ লিংকটো ডেসক্ৰিপচনত দিছো তাৰ পৰা তোমালোকে এপটো ডাউনলোড কৰিব পাৰা